কাইলৈ উৰুকা ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সাজু হৈ উঠিছে ভেলাঘৰ মেজিসমূহ আৰু মই বৰ্তমান উপস্থিত আছো মঙলদৈ ৰঙামাটি অঞ্চলত আৰু ৰঙামাটি অঞ্চলত ৰাইজে ইতিমধ্যে তেওঁলোকে নিৰ্মাণ কৰি উলিয়াইছে এখন বাছ গাড়ীৰ আৰ্হিত ভেলাঘৰ আৰু মই প্ৰথমে দৃশ্য দেখিবলৈ অনুৰোধ জনাইছো এয়া হৈছে মঙলদৈ ৰঙামাটি অঞ্চলত ৰাইজে একেলগে মিলি এখন ভেলাঘৰ নিৰ্মাণ কৰিছে আৰু যি এক সুন্দৰ দৃশ্য তেওঁলোকে বিভিন্ন গাঁৱৰ ইতিমধ্যে লোকসকলে ইয়াতে আহি একেলগে ভেলাঘৰ নিৰ্মাণ কৰা দেখিবলৈ পোৱা গৈছে আৰু লোকসকল আছে ইয়াতে কাম কৰি থকা দেখিবলৈ পোৱা গৈছে আৰু দৃশ্য দেখিবলৈ অনুৰোধ জনাইছো মোৰ সহযোগীক এয়া হৈছে ৰঙামাটি অঞ্চলৰ এক সুন্দৰ দৃশ্য প্ৰথমে বাছখনৰ ভিতৰলৈ কেমেৰাটো লৈ যাবলৈ অনুৰোধ জনাইছো তেওঁলোকে ভলভো বাছৰ আৰ্হিত তেওঁলোকে এয়া মেজি ইতিমধ্যে ভেলাঘৰ প্ৰস্তুত কৰা দেখিবলৈ পোৱা গৈছে আৰু বাছৰ ভিতৰৰ দৃশ্যনো কেনেকুৱা তাকে আমি দেখিবলৈ অনুৰোধ জনাইছো মঙলদৈত সাজি উলিয়ালে বাছগাড়ী আৰ্হিৰ ভেলাঘৰ অসমীয়াৰ বাপতি সাহোন ভোগালী আকৌ পালেহি পদূলি মুখত ৰাজ্যজুৰি ব্যাপক প্ৰস্তুতি ভোগালীক আদৰাৰ কাইলৈ উৰুকা গাঁৱে ভূঞে চলিছে মেজি ভেলাঘৰ নিৰ্মাণৰ প্ৰস্তুতি ৰাজ্যজুৰি আকৰ্ষণীয় হৈ পৰিছে ভেলাঘৰ আৰু মেজিসমূহ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে সাজি উলিয়াইছে আকৰ্ষণীয় ভেলাঘৰ পিছপৰি ৰোৱা নাই দৰংবাসীও মঙলদৈ ৰঙামাটিত সাজু কৰি তুলিছে ভলভো বাছৰ আৰ্হিত ভেলাঘৰ এৰোপ্লেনৰ পিছত এইবেলি বাছ গাড়ীত উঠিবলৈ সাজু হৈছে অঞ্চলবাসী গাঁৱৰ প্ৰায় 100 জন যুৱকে মিলি আটকধুনীয়াকৈ সাজি উলিয়ালে ভলভো বাছ যোৱাবেলি ৰঙামাটি অঞ্চলৰ ৰাইজে এৰোপ্লেনৰ আৰ্হিত নিৰ্মাণ কৰিছিল ভেলাঘৰ আৰু ঠিক তেনেদৰে এইবেলিও পিছপৰি নাথাকিল অঞ্চলটোৰ ৰাইজ দিন ৰাতি একাকাৰ কৰি ভেলাঘৰ নিৰ্মাণ কৰিবলৈ ওলাই আহিল গাঁৱৰ ডেকা বুঢ়া সকলো আৰু সাজি উলিয়ালে এখন বাছ গাড়ী আৰ্হিৰ ভেলাঘৰ উৰুকাৰ নিশা গাঁৱৰ ডেকা বুঢ়া জীয়ৰী বোৱাৰী সকলোৱে মিলি লগে ভাগে এসাঁজ খাবৰ বাবে প্ৰস্তুতি চলাইছে ভেলাঘৰত পথাৰত মেজি ভেলাঘৰৰ অঘোষিত প্ৰতিযোগিতা নমস্কাৰ মোৰ নাম শ্ৰী প্ৰাঞ্জল নাথ গাঁও নিজ ৰঙামাটি যোৱাবেলি আমি এৰোপ্লেনৰ আৰ্হিৰে আমি অনুষ্ঠানটো আগবাঢ়িছিলোঁ প্ৰথম আৰু এইবাৰ আমি ভাবিছিলোঁ এখন নাট্যবৰ বনাম সেয়ে ভবামতে কাম হ'ল আৰু আমাৰ গাঁৱৰ সকলো ৰাইজে মিলি আমি ডেকা চেঙেৰা গাভৰু জীয়া ছোৱালী চব আছে আৰু তাৰ লগতে আমাৰ সমূহ বাহিৰৰো কিছুমান আমাৰ বিশেষ ব্যক্তি আহে ইয়াত উপস্থিত থাকি আমাক কিছু আভাস দিয়ে সেই মৰ্মে আমি এইবেলি আমাৰ ভেলাঘৰটি ব্ৰাছ আল্ট্ৰা হিচাপেও আমি নিৰ্মাণ কৰিলোঁ আমি বহুত কষ্ট হৈছে এইবেলি যোৱাবেলিও আমাৰ কষ্ট হৈছে তথাপিও কষ্ট অনুভৱ নকৰি আমি এইবাৰ আল্ট্ৰা বাছখন আমি নিৰ্মাণ কৰিলোঁ সেয়ে আমাৰ ৰাতি প্ৰায় কাম হয় আমি 8 বজামানৰ পৰা আমি কাম ষ্টাৰ্ট দিওঁ মোটামুটি আমি 1-2 বজালৈকে সেয়ে আমাৰ বাঁহকতে নৰা আনে বিভিন্ন ধৰণৰ আমি কাম কৰি এইবেলি আমি বাছখন বৰ্তমান আজি সমাপ্ত কৰিছোঁ।